মই ইয়াত আহি মানে বহিলোঁ বহি মানে পেপাৰ চেপাৰ ৰেডি কৰি আছিল পেপাৰবিলাক ল'লোঁ লৈ পিনে একো ভবা নাই পেপাৰটো লৈ পিনে এনেই কালাৰ চালাৰ এনে মাৰি দিছোঁ যিবিলাক মাইণ্ডত আহি আছিল মই মাৰি দিছোঁ মই মানে একো ভবা নাই মই কিছুমান বস্তু কুৱেশ্যন কৰিবলৈ মোৰ দিগদাৰ হয় তাৰপিছত বেলেগৰ লগত ইণ্টাৰেকশ্যন কৰিব দিগদাৰ হয় কাৰণ মই খুব চাই হয় বা কিবা এটা যদি কুৱেশ্যন এৰাইজ কৰোঁ মই ভয় কৰোঁ যে মোৰ কিবা এটা মিষ্টেক হ'ব নেকি চাহ দোকানত সোমালোঁ মই চাহ খালোঁ চাহৰ দোকানীজনে মোক কিবা এটা ক'লে কথা সেইটো মোৰ এক্সপিৰিয়েঞ্চ এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল মানে মই এনেকুৱা দেখাইছোঁ মই একো নাজানো ৰিয়েক্ট কৰিলোঁ মানে মই গাঁৱৰ বিষয়ে একো নাজানো নদী কি হয় মই নাজানো খেতি কি হয় মই একো নাজানো সেনেকুৱা মানে ভাবিছে যে মই টাউনৰ ছোৱালী হয় কাৰণে মই এইবোৰ একো নাজানিম তাৰে বিষয়ে মোক অকণমান বুজাব চেষ্টা কৰিলে তেখেতে মই যিটো আৰ্ট প্ৰেক্টিছত আছোঁ সেইটোক লৈয়ে মই যিখিনি মোৰ কমিউনিটি হয় চিটুৱেশ্যন মোৰ ছাৰাউণ্ডিংখিনি আছে সিহঁতক লৈও মই সিহঁতকৰ লগত লৈ যাব বিচাৰোঁ আৰ্টৰ জৰিয়তে আৰু মোৰ ভয় হ'ল মই যাতে এতিয়াৰ যিখিনি পৰিস্থিতি আছে ডাৰ্কনেছ যিখিনি আছে বা নিগেটিভ পজিটিভ যিখিনি আছে তাৰ মাজত যাতে মই হেৰাই যাতে নাযাওঁ কি কৰিব লাগে এনেই ওলাই গুচি গৈছিলোঁ আৰু সেনেকুৱা তাৰপিছত ইয়াতে আহি পিনে কাম কৰিব বিচাৰোঁ গম পোৱা নাছিলোঁ এইবিলাক যে আহি পিনে ইয়াতে আঁকিব লাগিব বুলি ভাবা নাছিলোঁ মানে जो परसेप्शन था वो पूरा ही चेंज हो गया है My mind is like under the box na when I came I'm realizing all these things it's like my mind is going to very broad like thinking capacity is going to be very broad গাড়ী আহি যোৱা অহা যোৱা কৰি আছে শব্দটো মানে তাক কেনেকৈ কেপচাৰ কৰিব পাৰোঁ মই এটা কামলৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ সেই বস্তুবিলাক আমাক কেতিয়াও শিকোৱা নাছিলে বা অন্য ধৰণৰ বস্তু হ'লেও আমাক তেনেকুৱা ধৰণে শিকোৱা নাছিলে জীৱনটো এটা মানে টকা ডায়েৰী বা টকা মানে আমি যিয়ে কৰোঁ চ' হোৱাট এভাৰ উই ডু চ' উই পেইণ্ট উই মেক মিউজিক উই টক উই স্লিপ উই ডান্স উই থিংক ইট ইজ আল্টিমেটলি like a note in our diary whatever we do it so basically it's a body, it's a mind, but every day we are waking up, we are exposed to whatever is happening, the temperature, whatever the event, the sound, this noise, this everything. So we are taking it in, and very few people who would send like transmit, and the people who transmit are basically artists or thinkers or philosophers. প্ৰথমতে আমাক যেতিয়া মাতা হৈছিলে এইটো ৱৰ্কশ্বপখনত মই প্ৰথম গম পোৱা নাছিলোঁ কি কাৰণে মই এনেই এটা আইডিয়া কৰিছিলোঁ যেন মাল্টি ডিচিপ্লিনাৰী তেনেকুৱা কিবা এটা ৱৰ্কশ্বপ হ'ব আৰু কিয় ক্লিয়াৰ হ'ব সেইটো ইমান পাৰ্চেপশ্যন আগতে ক্লিয়াৰ কৰি দিয়া নাছিলে কৈছিলে আহিবা হ'ব আৰু ৱৰ্কশ্বপটো ইয়াত অহাৰ পিছত সেইবিলাক বস্তু বহুত বস্তু ক্লিয়াৰ হ'ল ক্লিয়াৰ মানে কিছুমান হ'ল কিছুমান নহ'ল জাষ্ট বুজি পাইছোঁ এক্সপিৰিয়েঞ্চ কৰি গৈছোঁ সেনেকুৱা হৈ আছিলে Art word comes from these two words. One is arts and artem. থাৰ্ড ডে আমাৰ এক্সাৰচাইজো হ'ল মানে আমাক আউটডোৰত আমাক কৈছে যিকোনো এটা ডিৰেকশ্যন লোৱা আৰু এটা গ্ৰুপ হৈ যোৱা জাষ্ট অবজাৰ্ভ কৰা বস্তুবিলাক তুমি চোৱা তোমাক কেনেকুৱা বস্তুবিলাক এট্ৰেক্ট কৰে তোমাৰ ছাৰাউণ্ডিঙত কি আছে কি নাই সেইবিলাক চোৱা ভালকৈ চোৱা মানে চেন্সবিলাক ইউজ কৰিব পাৰিছে যেনেকৈ ধৰি লওক আমি চাওঁ শুনো কিছুমান বস্তু ফিল কৰোঁ গৰম ঠাণ্ডা হওক বা যিবিলাক বস্তু তো সেইবিলাক কেনেকৈ চাওঁ আৰু সেইবিলাক বস্তু আমাক টানি থাকে এট্ৰেক্ট কৰি থাকে সেইবিলাকৰ পৰা আমি কি শিকি আছোঁ বা কি লৈ আছোঁ সেইবিলাকৰ পৰা সেইটো বেছি ইম্পৰ্টেণ্ট মানে চবৰে চোৱা বস্তুটোতো বেলেগ চবে একে বস্তুৱে নাচায় তাৰমানে আছে একে বস্তুৱে ফিল নকৰে তো তোমাক কি ফিল কৰি আছে তোমাক কোনটো বস্তু বেছি কিছুমানক চাউণ্ডটোৱে বেছিকৈ টানি আছে কিছুমানক বহুত বস্তুৱে কিছুমানে যে চাই ফৰ্মবিলাক চাই আছে চবৰে চোৱাবিলাক বেলেগ হৈ আছিলে তো সেইটো কৰা হৈছিলে তাৰপিছত সেইটো ঘূৰি আহি কিনে সেইটো আমাক কৈছিলে পেপাৰ আৰু পেঞ্চিল আৰু চাৰ্কল দিয়া হৈছিলে আৰু সেইটো তুমি ট্ৰান্সফৰ্ম কৰা এতিয়া তুমি যি ফিল কৰিলে যি এক্সপিৰিয়েঞ্চ কৰিলে যি অবজাৰ্ভ কৰিলে তাৰ বেছৰ ওপৰত তো আমি আহি তেনেকুৱা কৰিলোঁ সেইটো বহুত ভাল এক্সপিৰিয়েঞ্চ এটা আছিলে মানে আমি
তাত গ'লোঁ ফিল কৰিলোঁ কিবা এটা বহুত বস্তু চালোঁ হয় সেইবিলাকক আমি এতিয়া ফাইন আৰ্ট আৰু লেংগুৱেজত হওক লেংগুৱেজ বুলিয়ে কওঁ বা নতুন এটা মিডিয়ামত কেনেকৈ ট্ৰান্সফৰ্ম কৰিম মানে সেইটো এটা এক্সপিৰিয়েঞ্চ আছিলে এইটো এটা আমাৰ মানে নতুন প্ৰেক্টিছ আমাক যেনে আমাৰ কলেজত সেইখিনি আমাক মানে শিকোৱা নাছিলে আৰু ইয়াতেহে আমি সেইবিলাক শিকিব পাইছোঁ আহি পেলাই আৰু পেপাৰত মানে আমাক তেতিয়াহে আমাৰ পেপাৰত ষ্টাৰ্টিং হৈছিলে যে পেপাৰত আঁকিব লাগিব তাৰ পৰা কি ভাবিলা কি চালা কি দেখিলা চব তাতে সেই মানে কৰিব পাৰিছে Today, my job would be taking you through different layers of time, not only of Guwahati, not only of Assam, but I will be talking mostly from a global perspective. What are the archaeological discoveries in recent past, how it is connected to us, and how these are significant. And when we talk about history, or when we talk about a time period which is pre-history, before the history, how we should look at it. What perspective you can have as an artist, as a painter, as a sculptor. So, I thank all of you, and it is a challenge for me to present of something of my field to a galaxy of artists. Normally we don't get this kind of chance. So it is, I think, a right platform to share some of my views. So I kept the title of my talk as Archaeology, the Art of Looking at the Past. We are gathering from our ancestors. That is our So we are taking things from the past, continuing with the present, and it should be continued in the future. So that is the continuity of heritage. That is the heritage. It comes from heredity. মই আগতে মানে অবজাৰ্ভ কৰোঁ কিন্তু চোৱাৰ পিছত বস্তুবিলাক মই পাহৰি যাওঁ আৰু ইয়াতে মানে চোৱাৰ এইটো নহয় যেন মই এইবিলাক আগতেও মানে দেখা নাই মই দেখিছোঁ আগতেও দেখিছোঁ কিন্তু ইয়াতে মানে দেখি অহাৰ পিছত এইটো আকৌ ভাবিব পাইছোঁ After my reborn, I died 1995, 10 October, and I reborn 1995, 11 October. Very experienced to my Kyo Akim, my disciple is and I will do drawing and lithograph what I personally experienced. And then I started drawing. During my incident time, I was kidnapped, I was killed by the terrorists. And then the feelings, যেতিয়া মানে গুলি লাগিছিলে মেইন গুলি য'ত লাগিছে তাত মোৰ ফিলিংছটো কেনেকৈ হয় গোটেই বডিটো জ্বলি যোৱা গোটেই বডিটো মানে ভিতৰত মানে আগুন লগা
I cannot explain, you know. It's very difficult to explain the experience of the pain. Jone guli khabo, jone bomb blast wounded hobo. Jolage feelings to gone hobo je bomb blast or disability injury hobo, wounded hobo. Hey, manuhe gone hobo. Ar jone guli khai jai ase, guli khai handicap hoy ase. People can pain hoy. Only that person can understand the feelings of pain, feelings of experiences. So he can have somebody cry. कैसा लगा? आपको इस टाइम में कैसा लगा था? वो गुली लगने के बाद आपका एक्सपीरियंस कैसा? कंटिन्यू क्वेश्चन करना है. आपको जो बुलेट का जो इंजरी स्पॉट है उसको देख सकते हैं. देखो पूरा तो 100 टाइम वो शॉट खोल के देखना पड़ता है. तो इसलिए मैं बोला बात से तो एक्सपेक्ट कर नहीं सकते, फुलफिल तो भी नहीं हो रहा, इसलिए तो ड्राइंग करके जाना है. মই প্ৰথমতে ভাবিছিলোঁ স্কুল অফ এভৰিডে বুলি মানে ৱৰ্কশ্বপটো কিজানি জাষ্ট এটা টাইটেল দিয়া হৈছিলে, বাট তাৰপিছত ইয়াতে অহাৰ পিছত ডেইলি প্ৰেক্টিছ কৰাৰ পিছত গম পালোঁ মানে এইটো যেন এটা জাৰ্ণিৰ এটা ষ্টাৰ্টিং হৈছে মানে. Whatever you have observed from yesterday till today, yeah, এটা তোমার লাগা perception কথা পাতা artist মানুহ ভাই মইতো নহয়, হ্যাঁ, observation কথা পাতা. So it is your skill which is going to come into place. So your perception, your view about the other person. But one positive point. You cannot ask anybody, all right? You cannot. Repeat কৰিছো মই তোমাৰ নিজৰ নামৰ আন্ডাৰত write 3 positive points of yourself, and then for each of your group members you write 1. So today our faculty taught us like how we can see. Sometimes we feel like we can share our things to only with ourselves, but today I learned is that I can also share myself with others, which I was like in the earlier time I used to become a little bit shy, hesitated and all, but today I have experienced that yeah, I can share myself with others. I can also like borrow their thoughts into my life. এনেকুৱা জেগাত আগতে প্ৰেক্টিছ কৰা নাছিলোঁ, হুলস্থুল এৰিয়াত সদায় মোক চাইলেণ্ট এটা জেগা লাগে. এনেহ'লে মই অকলে ভাবিবৰ কাৰণে বা কাম এটা কৰিবৰ কাৰণে মই অকলে এটা স্পেচত থাকিব বিচাৰোঁ. কিন্তু সেই প্ৰেক্টিছটোৰ পৰা মোৰ বহুতখিনি ডেভেলপ হ'ল, বহুতখিনি ভাল হ'ল, বহুত কুৱেশ্যন এনচাৰ মই বিচাৰি পালোঁ তাত. আচলতে জীৱনটোত প্ৰথম আমাৰ দিশটো হৈছে আমি নিজকে চিনি পোৱা. মই কোন বা মই ক'ত আছোঁ বা মই কি দেখি আছোঁ আৰু মই কি চাব বিচাৰি আছোঁ, এইটোৱেই মই ভাবোঁ জীৱনটোত প্ৰথম আগবাঢ়ি যোৱা মানে ক্ষেত্ৰ. তাৰপিছত আমি লাহে লাহে সেই বস্তুবোৰৰ ওপৰত বা সেই ক্ষেত্ৰবিলাকত বা সেই ঠাইবোৰত আমি যোৱাৰ চেষ্টা কৰিব লাগে. My journey to the art world started with a scooter. I mean, not sitting on the scooter, but I used to like drawing when I was a small kid, maybe 5, 6, 7, I don't remember. And my brother-in-law had a scooter, and I drew his scooter, and he was very happy and really liked it. And he told my parents that okay, he is good at art. Why don't we send you for art school? So we had an artist in our neighborhood who was also my uncle's friend. So my parents took me to him, and I almost started my learning from him. And he later took me to this organization called Guwahati Artist Guild. And there, after I worked under this artist called Shashi Bardwala, in Guwahati Artist Guild I met another artist named Dhruva Dekha. And I believe both Shashi Bardwala and Dhruva Dekha has really shaped my upbringing in that sense. So I had this habit of cutting these newspaper photographs, like front page photographs about homeless there, someone killed there, and things like that. So then I started using those images in my painting, like even the riots in Bombay and Gujarat and all. So
So a lot of reference from newspaper and magazine photographs. These are acrylic on paper, folic plate. ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিটো এটা প্ৰথম যিটো ছেশ্যন, তাৰপিছত ডিছকাশ্যন, তাৰপিছত আৰু প্ৰেজেণ্টেশ্যন, তাৰপিছত তাৰ উপৰি আৰু ফিল্ম স্ক্ৰীণ বা মুভি আৰু যিকোনো ধৰণৰ ডকুমেণ্টাৰী স্ক্ৰীণ। চ' সেইটো কাৰণেহে স্কুল অফ এভৰিডে এই শব্দটো ইয়াৰ লগত মিল হৈছে। মই যদি সঁচা ক'বলৈ যাওঁ নহয় তেতিয়াহ'লে ছবি বুলি মই নাভাবোঁ। ছবি কি বুলি ভাবোঁ? ছবি হ'ব মানে ছবি মানে ড্ৰয়িং ছবি যদি মানে কিবা এটা হ'লেও মানে মেছেজ এটা ধুনীয়া মেছেজ এটা দিব পৰা হ'ব লাগে এনেকুৱা মেছেজটো কি? এতিয়া ইয়াততো মই দেখা নাই, আপুনি বেয়া নাপাব দেই। মানে বেয়া নাপাব, মই মোৰ মনৰ পৰা অহাৰ কাৰণে এইটো কৈ আছোঁ যে মানে এই লাইনে কি মেছেজ দিছে। ৰাস্তাত ক্ৰছ কৰিছিলোঁ, গাড়ী জাম আছিলে, বাইক জাম আছিলে, কাৰ জাম আছিলে। চ' গৈ মানে মই গৈ আছিলোঁ লাহে লাহে, গাড়ীৰ মাজে মাজে গৈ আছিলোঁ, অকলভাৱে গৈ আছিলোঁ। তাৰপিছতে লাহে লাহে ট্ৰেইন আহিলে, ট্ৰেইনৰ কাৰণে ৰ'ব লগা হ'ল। ত' ইফালেও আপোনাৰ ট্ৰেইন কচৰি ফলো মানে গাড়ীবিলাক গৈ আছিলে। চ' মই জাষ্ট খোজকাঢ়ি গৈ আছিলোঁ আৰু বিভিন্ন গলি সোমাই আছিলোঁ। ত' এতিয়া মোৰ খোজকাঢ়ি গ'লে এটা চিট আহিছিলে ভেংকটৰ যিখন ওচৰৰ যিখন চিনেমা আছিলে, ত' তাত কেনেকৈ খোজকাঢ়ি গৈ আছিলে। ত' সেইটো সেই চিনেমাখনৰ প্ৰতি চিনেমাখনৰ চিন্তাটো বেছিকৈ আহি আছিলে। ত' তাৰ লগে ভেংকটৰ যিবিলাক ছবি, যিবিলাক টেক্সচাৰ, সেইবিলাক টেক্সচাৰ মোৰ মাইণ্ডত আহি আছিলে। ত' সেইধৰণে যিবিলাক মই ৰাস্তা যেনেকৈ মানে গৈ আছিলোঁ, চ' সেই ৰাস্তাৰ ছেপবিলাকে ভেংকটৰ যিটো টেক্সচাৰ, চ' সেই টেক্সচাৰৰ জৰিয়তে মানে যিটো ৰ'দ হয়, সেই ৰ'দটোৰ মাজেৰে মানে কামবিলাক, সেই কামটো মানে সেই টেক্সচাৰৰ জৰিয়তে কৰি আছোঁ। ফাৰ্ষ্ট টাইম কি পাইছে মানে বহুত গৰম, বহুত ৰ'দ, আৰু যেতিয়া কিতাপ ওলাই গ'লোঁ ৰাস্তাৰ ফালে, সিফালেও মানে ওৱান চাইড ডাক আৰু ওৱান চাইড লাইট। ত' মই এইটোৰ ফালৰ পৰা এইটো কৰিছিলোঁ। তাৰপিছত ক্ৰাউডিং বহুত হাল্লা আছিলে, সেইটো জাষ্ট মই চিম্বলাইজ কৰিব কাৰণে এইটো যেনেকৈ মাইক সেইটো ইউজ কৰিছোঁ। আৰু কিছুমান চাউণ্ড বহুত স্পীডত ফ'ৰ্চলি আহিছে আৰু কিছুমান লাহে লাহে আহিছে। The whole experience, this is not the first time you've gone into the street, you have done exercises also on the street. But each of you has come back with such a different perception of it and a different work that has come out of it. So you've created a relationship to that experience, to the space, to the exercise. The same way we have to create active relationships with all kinds of practitioners. And of course ask questions, why are we not looking at someone? How do we look at people? How are we engaging with them? যে পটককৈ এটা ঠাইত ক'ৰবাত ঘূৰি আহি মেলি কিবা এটা পেইণ্টিং কৰিব পাৰে, এনেকুৱা মানে ভবাই নাছিলোঁ। So there are two things which is connected, experience and experiment. So without experience, you cannot experiment. And somebody asked me in that group, what is the difference between artist and scientist? So the idea is that actually there is no difference. Both are searching. Actually there is no active agenda like what we discussed yesterday. So there is no active agenda. So if you're an artist, very pure perception. So this, what is this? Takes the same, just to feel.
আচলতে এইটো এটা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মোৰ এনে মিউজিক শুনিছিলোঁ হয় কিন্তু ইমানো তেনেকুৱা বোলে আমাৰ আৰ্টৰ ক্ষেত্ৰত লগত বোলে এইটো এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে এইটো কেতিয়াও ভাবা নাছিলোঁ যে এনেকুৱাও হ'ব পাৰে নেকি যোৱাকালি প্ৰেক্টিছটো এইটোৱে গম পালোঁ যে আমি সেইটোৰ পৰাও মানে বহুতখিনি বস্তু শিকিব পাৰি কেনেকুৱাকৈ মানে এটা বস্তু উঠা নামা এনেকুৱা যিবিলাক নেকি হয় মিউজিকৰ ক্ষেত্ৰত চ' আমাৰ আৰ্টৰ ক্ষেত্ৰতো কিছুমান এনেকুৱা হয় যে উঠা নামা ছিষ্টেম যিটো নেকি মোৰ ক্ষেত্ৰতো হয় কেতিয়াবা মানে বহুত স্পীডত কাম কৰোঁ তাৰপিছত আকৌ লাহে লাহে মানে শ্ল' হৈ যায় মানে শ্ল' কৰিব লগা হৈ যায় চ' এইবিলাক আৰু ভাবাবিলাকো কেতিয়াবা মানে বহুত স্পীডত ভাবা যায় আৰু কেতিয়াবা লাহে লাহে হৈ যায় সেইবিলাক কথা মই অনুভৱ কৰিছোঁ It's not only just a drawing, painting. This is not just a art. Art have a like science, philosophy. So many things is there in art. আমি কেৱল ছবি অঁকা চাই অঁকা এইটোতে শিকিব যে নালাগে এইটো ইয়াত আমি ছাৰহঁতেও কৈছিলে কলেজত আৰু লগতে ইয়াতো সেই একেখিনি মই পাইছোঁ পঢ়া শুনা আমি নকৰাকৈ কেতিয়াও এখন ছবি অঁকাটো ইমান ফলদায়ক নহ'ব সেইটো কথা মই ইয়াত ভালকৈ আৰু প্ৰেক্টিকেলি বুজি পালোঁ সেইকাৰণে আমি গ্ৰুপত এটা কাম কৰিবলৈ লৈছোঁ সেইটো কৰিম মানে আগৰ পুৰণা আৰ্টিষ্টৰ মানে হেৰি এটা মনুমেণ্ট এটা তো সেইটো কৰিম কিমান পাৰোঁ কিমান সম্ভৱ হয় মানে ইয়াৰ মানে আমাৰ হাতত থকা যিখিনি ৱেষ্ট মেটেৰিয়েল তো সেই ৱেষ্ট হোৱা মেটেৰিয়েলখিনি আমি মানে কাম কৰাৰ কথা ভাবিছোঁ গোটেইখিনি কালেক্টিভলি আৰু নিজেও মানে দুই এটা পাৰোঁ যদি মানে প্ৰেক্টিছটো কৰিম আৰু এইটো যে প্লেটফৰ্ম যে বহুতকেইটা মানুহ আহি এই যে লগ লাগিছোঁ বা নিজৰ থটছ এক্সচেঞ্জ হৈছে নিজৰ মানে কি কালচাৰো এক্সচেঞ্জ হৈছে চবৰ বেকগ্ৰাউণ্ডটো বেলেগ না মোৰ বেকগ্ৰাউণ্ডটো বেলেগ চ' সেইবিলাকৰ এটা মিলি এটা বেলেগ মানে এনভাইৰনমেণ্টটো পাইছোঁ আৰ্টৰ ষ্টুডেণ্ট হ'লোঁ বুলি যে আমি অকল আৰ্ট হিষ্ট্ৰীয়ে কৰিম তেনেকুৱা নহয় আমাক বেলেগ বেলেগ মিডিয়াম লাগিব মাল্টিমিডিয়া যেনেকৈ মানে আৰ্ট হওক মিউজিক হওক ড্ৰামা হওক লিটাৰেচাৰ যিকোনো বিভিন্ন দিশৰ পৰা বিভিন্ন ঠাইৰ পৰা বিভিন্ন বিষয়বস্তুৰ পৰা বিভিন্ন বস্তু আহৰণ কৰিব পাৰি আৰু সেইখিনিয়ে মোৰ প্ৰেক্টিছটোত আগুৱাই নি গৈ যোৱাত সহায় কৰিব বুলি মই ভাবোঁ মানে বেলেগ কিবা এটা কৰাৰ মানে ইচ্ছা আছিলে ইয়াতে আহি মোৰ সেইটো কনফিউজনটো বহুতখিনি দূৰ হ'ল যে প্ৰেক্টিছ কেনেকৈ কৰে প্ৰেক্টিছ কিয় কৰিব লাগে This workshop and this whole idea is to introduce a new learning system which is totally different from what we have learned in art colleges. আৰু তাৰ পৰা এটাই মানে মোৰ বেছিকৈ প্ৰফিট হোৱা বুলি ভাবিছোঁ যিটো নেকি মানে ফিল্ড ৱৰ্কটো আমাৰ মোৰ কামৰ কাৰণে কিমান ইম্পৰ্টেঞ্চ অবজাৰ্ভেশ্যনটো মোৰ কাৰণে কিমান ইম্পৰ্টেঞ্চ হৈ পৰে প্লাছ এক্সপিৰিয়েঞ্চ সেইটোৱে কিছু সেই বস্তুখিনি যদি হৈ যায় তো সেইখিনি হ'লে মানে তো মই গোটেই অসমত হৈ থকা যিবোৰ চিটুৱেশ্যন তো সেই গোটেই বস্তুবিলাক লাহে লাহে মোৰ ভিতৰত আনিব পাৰিম তাক আকৌ মই কামৰ মাজলৈ ট্ৰান্সফাৰ কৰিব পাৰিম নমস্কাৰ মোৰ নাম শেৱালী ডেকা ধীৰাজ ৰাভা চিন্ময়জ্যোতি নাথ শিৱম দেৱনাথ ৰাগ শৰ্মা বুলবুল দাস প্ৰতিমা দামোদৰ ৰাভা আৰ্ট্ৰম চৈতা দাস ৰাহুল লাহন দিবাকৰ চক্ৰৱৰ্তী অংকন দত্ত লকা উত্তৰা সমুদ্ৰ গুপ্ত ৰাভা জ্যোতি বৰ্মন মনোজ মহন্ত সঞ্জীৱ কলিতা বঢ়িয়া কাম কৰি আছা